Hey guys, welcome back to my GD vlog. আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। এতিয়া সময় হৈছে প্ৰায় 8টা আৰু মানে আজি মানে আমাৰ ইয়াতে আহিছে এটা এৰিপ্লেন আৰু এই এৰিপ্লেনটো লোৱা আনিছে মুম্বাইৰ পৰা আৰু যোনজন ব্যক্তি লোৱা আনিছে তেখেতৰ নাম হ'ল হৰিপ্ৰসন্ন দাস হাজৰিকা। তেখেত আজি 1.5 মাহ ধৰি মুম্বাইৰ পৰা এই বস্তুটো আনি আছে আৰু আজি পালে ৰাতিপুৱা কাজিৰঙা আৰু আহোঁতে আমাৰ ইয়াত 2:08মান বজাত পাই যাব। আৰু আজি ইমানে কুঁৱলী পুৰা একদম বৰষুণ হৈছে, কুঁৱলী পৰি আছে। এয়া চাওক চাবলৈ চব ফাইনেলি এইবিলাক আহি গ'ল। এয়া চাবলৈ পাৰে আহি আছে আপোনালোকে। এয়া চাওক গাইছ আৰু মানুহৰ ভিৰ চাওক পুৰা গোটেইফালে মানুহ ফেলে চাওক গাইছ। চাৰিওফালে মানুহ এইফালে চাব পাৰে আপোনালোকে গাইছ। আপোনালোকৰ পিছফালে চিধুকে দেখাইছোঁ আৰু ফাইনেলি গাইছ আমাৰ এয়াৰপ্লেন আহি গ'ল। এয়া চাবলৈ সৰু পুল আহি পাই গ'ল। এয়া চব গাইছ চাবলৈ আহি পাই গ'ল আৰু গাইছ মানুহৰ ৰিয়েকশ্যন চাওক গোটেই মানুহ এয়া চাব পাৰে বোলে পিছফালে আহিছে চাব পাৰে আৰু ফাইনেলি আধা ঘণ্টা অপেক্ষা আহি পালে। আৰু ফাইনেলি এতিয়া চলি গ'ল। এতিয়া মানুহৰ পুৰা ভিৰ হৈ আছে, মানুহ গাইছে। আৰু গাইছ সেয়া চব গাড়ীৰ লাইন কেনেকুৱা, মানে অকণমান টাইমৰ কাৰণে এনেকুৱা গাড়ীৰ লাইন। আৰু জীৱনত মই প্ৰথমবাৰ এনেকুৱা চালোঁ আৰু এনেকুৱা মই আগত দেখা নাছিলোঁ। আৰু এতিয়ালৈকে গাড়ীৰ লাইন আৰু এইফালে মানুহ দুটাই মানে সমান, মানে কি ক'ম, আজিলৈকে ইমান এই ৰাস্তাটো ইমান ভিৰ দেখা নাছিলোঁ। দুৰ্গা পূজাত দেখিলোঁ কিন্তু এনেকুৱা আজি আন টাইমত দেখা নাছিলোঁ। তো গাইছ আমি ভাবিলোঁ অকণমান ৰখিব কিন্তু নৰখিলে। এয়াই দুখ লাগিল, অকণমান ৰখিলে ভাল লাগিছে। আৰু তো এইফালে গোটেই মানুহ ৰাস্তাত ৰৈ আছিলে আৰু গাইছ এতিয়া লৈ আছে এৰিপ্লেনৰ যন্ত্ৰকেইটা। এয়া চাওক গাইছ। তো গাইছ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আজি ভিডিঅ'টো ইমানে সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।